তারক ব্রহ্ম মহানামযজ্ঞ কমিটির সৌজন্যত ছত্রসাল গোবিন্দ মন্দির প্রাঙ্গণত 4 দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিম। আজি প্ৰথম দিন আমি ইতিমধ্যে পানী তুলি আহিছোঁ আৰু গধূলি আমাৰ ভাগৱত পাঠ আছে, তাৰপিছতে অধিবাস হ'ব আৰু অহাকালি এক নাম পৰিৱেশন কৰিব গোটেই দিন আৰু দেওবাৰে গোটেই দিন আমাৰ নীলাকীৰ্তন অনুষ্ঠিত হ'ব। সেয়ে আমি সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছোঁ। আজি শুক্ৰবাৰ 31/1/2025 আমাৰ ছত্ৰসাল হৰি মন্দিৰ প্ৰাংগণত গোবিন্দ মন্দিৰ প্ৰাংগণত 58তম ছত্ৰসাল নাম যজ্ঞ কমিটিৰ তৰফৰ পৰা আজি আমাৰ অষ্টপ্ৰহৰ আজি প্ৰাৰম্ভ হ'ল। এই অষ্টপ্ৰহৰত আজি অধিবাস হ'ব, কালি এক নাম আৰু দেওবাৰ হ'ব লীলাকীৰ্তন আৰু সোমবাৰে মহাপ্ৰভুৰ মহন্ত বিদায় ভোগ প্ৰসাদ বিতৰণ। গতিকে মই সমূহ ভক্তপ্ৰাণ ৰাইজক অনুৰোধ জনাওঁ যাতে সকলে ইয়াত আহি আমাৰ কীৰ্তনসমূহ উপভোগ কৰে আৰু আমাৰ এই কীৰ্তন যাতে এই অনুষ্ঠান যাতে সাফল্যমণ্ডিত হয় তাৰ কামনা কৰিছোঁ। ধন্যবাদ।